অ মই ইয়াত তুমি ইয়ালে কিয় আহিছা শুনা দীপালি তুমি মোক ভাল পাইছা ময়ো তোমাক ভাল পাইছো তুমি মোক লাত মাৰি এই ঘৰখনত বিয়া হৈছা মই ভাল পাইছিলো কিন্তু এতিয়া মই বেলেগৰ পত্নী হয় তুমি এইবিলাক কথা পাহৰি যোৱা আমাৰ যি আছিল আছিল আৰু মই একো পাহৰিব নোৱাৰো তুমি পাহৰিব লাগিব এতিয়া মই বেলেগখন ঘৰৰ বোৱাৰী হয় শুনা দীপালি তোমাৰ আৰু মোৰ ফটো মোবাইলত যিখিনি আছে মই সব নহলে ভাইৰেল কৰি দিম এ কি কৈছা তুমি তুমি এনেকুৱা কৰিব নোৱাৰা তুমি যদি চোৱা মই এইবিলাক নকৰো তেনেহলে মুঠতে 50,000 টকা লাগিব মোক 50,000 টকা 50,000 টকা লাগিব মোক তুমি কি মোক ব্লেকমেইল কৰিছা মই তোমাক ব্লেকমেইল কৰিছো তুমি এনেকুৱা কৰিবা বুলি মই ভাবা নাছিলো তুমি এনেকুৱা কিয় কৰিছা তুমি যদি 50,000 টকা মোক দিয়া তেনেহলে ফটো কেইটা মই ভাইৰেল নকৰো নহলে তোমাৰ সংসাৰখন মই জুই জ্বলাই দিম নাই তুমি এনেকুৱা নকৰিবা তুমি দুদিনমান সময় দিয়া মোক মই যেনেকে হওক তোমাক 50,000 টকা মই দিম তুমি হুলস্থুল নকৰিবা আৰু তুমি আমাৰ ঘৰত একো মানুহটোকো একো নকবা শুনিছানে না কি কৈছো ঠিক আছে মই 2 দিনৰ টাইম দিছো 2 দিনৰ ভিতৰত যদি মই 50,000 টকা নিদিয়া মই সংসাৰখনক জুই জ্বলাই দিম 2 দিন নহয় মোক কেইদিনমান দিন দিয়া মই একো নাজানো 2 দিন টাইম দিছো মই তোমাক 50,000 টকা নিদিলে মই ঘৰখনত মই জ্বলাই দিম 2 দিনৰ মই কেনেকৈ 50,000 দিম তুমি মোক অকণ ভাবিবলৈ সময় দিয়া না নহব মই 2 দিন টাইম দিছো যদি 50,000 টকা নিদিয়া মই ফটো কেইটা ভাইৰেল কৰি দিম ঠিক আছে দিয়া মই যেনেকৈ হ'ব পইচাখিনি যোগাৰ কৰিম ঠিক আছে তুমি এতিয়া যোৱা ঠিক আছে মই এতিয়া গৈ আছো আপুনি ল'ৰাজন কোন আছিলে মোক কোৱা কিয় কোন আছিলে তাক মই আগতে ভাল পাইছিলো কি তুমি আগতে এজন ল'ৰা ভাল পাই পেলাই মোলৈ বিয়া হৈছা মোক কেনেকুৱা কথা কোৱাচোন আৰু সি আহি পেলাই কিবা ফটো পইচাৰ কথা কৈ আছে কি এইবিলাক মানে আগতে ভাল পাইছিলো হয় কিন্তু মই এতিয়া তাৰ লগত মোৰ একো সম্বন্ধ নাই তাৰ অলপ মনে থাকা তুমি এইবিলাক কৰিবা বুলি মই সপোনতো ভবা নাছিলো এইটো তুমি আচলতে ভুল নহয় তুমি পাপ কৰিছা ক্ষমা কৰি দিয়ক মই আপোনাক কি ভৰিত ধৰিছা কি এইফালে এনেকে আহি পেলাই এই ওচৰ চুবুৰীয়া মানুহবিলাকে দেখি থকা নাই জানো মোৰ সন্মান ক'ত থাকিল বাৰু কোৱাচোন মোক তুমি ক'ত ৰাখিলা হা মই কি কৰিম কওকচোন আমাৰ দুটাই ভাল পোৱা তাৰ হাতত অলপ ফটো আছে সেইখিনিকে দি পেলাই মোক পইচা বিচাৰিছে এইবিলাক যদি ফটো চটো ওলাই যাব হয় মোৰ সন্মান ক'ত থাকিব তুমি এবাৰ ভাবি চাইছানে হা মোৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়ক আপুনি কি কম তোমাক মানে তুমি কিয় এনেকুৱা কৰি আছা বাৰু কোৱাচোন মই ভবা নাছিলো সি যে আকৌ ওলাবহি পইচা বিচাৰিছে এতিয়া মই ক'ৰ পৰা পইচা দিম আৰু পইচা নিদিলে সি ফটোবিলাক উলিয়াই দিব হয় সি পইচা গৈছে বাৰু পইচা লাগে তাক পইচা নিদিলে সি ফটোখিনি ভাইৰেল কৰি দিব এবাৰ মাথাটো দি ভাবি চাব লাগিছিলে কথাবিলাক মই ভবা নাই যে ইমানখিনি হ'ব বুলি তুমি ল'ৰাটো ভাল পাইছা তাৰপিছত মোৰ লগত বিয়াত বহিবই নালাগিছিলে তুমি বহাৰ পিছত এইখিনি কৰিব নালাগিছিলে সি কিয় ঘৰত আহিবলৈ পালে চান্সটো ক'ত পালে কোৱাচোন মোৰ এইবিলাক ভাল লগা নাই কিন্তু কৈছো তোমাক শুনকচোন কি কৰিবলৈ লাগি থলা কোৱাচোন এতিয়া আপুনি ইমান খং নকৰিবচোন আপুনি অলপ ঠাণ্ডা মগজে ভাবি চাওকচোন কথাবিলাক আপুনি যিমানখিনি কথা ভাবিছে সেইখিনি ইমান নহয় কি ইমান নহয় এই ল'ৰাটোৱে আহি ঘৰতে দম দি থৈ গৈছেহি পইচা ডিমাণ্ড কৰি থৈ গৈছেহি ফটো আছে বুলি কৈছে সেই ফটোবিলাক যদি ওলাই যাব হয় মোৰ মান সন্মান ক'ত থাকিব বাৰু কোৱাচোন ঐ দীপালি কিবা আপত্তিজনক ফটো আছিলে নেকি নাই আপুনি যেনেকৈ ভাবিছে তেনেকুৱা একো ফটো নাইকিয়া বাৰু নাই কিন্তু সেইখিনি ফটোৱে যদি ওলাই যায় আমাৰ বিয়া হোৱা কিমান দিন হৈছে বাৰু কোৱাচোন এই খুব বেছি এসপ্তাহ 10 দিন হৈছে এতিয়া যদি এইবিলাক কিবা যদি খেলিমেলিখন লাগে কি হ'ব বাৰু কোৱাচোন এবাৰ হয় দিয়ক আপুনি ঠিকেই কৈছে আমাৰ বিয়া হোৱা এসপ্তাহ হৈছেহে আৰু সি যে ইমান সোনকালে মোৰ ওচৰলৈ আহিব মই ভবাই নাছিলোঁ কিয় নাভাবিলা
মোৰ সন্মানৰ কথা নাভাবিলে মোৰ ঘৰখনৰ কথা এবাৰ ভাবিব নোৱাৰিলা জানো কোৱাচোন? মোৰ ভুল হৈ গ'ল দিয়ক, মোক মাফ কৰি দিয়ক আপুনি। কিবা এটা কৰি তাক ক'ব লাগিব যে ফটোখিনি ভাইৰেল নকৰিবি। নাই নহয়, এনেকে নহয়, মই বেলেগ চিন্তা কৰিব লাগিব। বেলেগ চিন্তা কৰিব? মই বেলেগ এটাহে কিবা চিন্তা কৰিব লাগিব। আপুনি বেলেগ চিন্তা কি কৰিব? বেলেগ এটা চিন্তা মই কৰিব লাগিব। তোমাক এনেকে ৰাখি থ'ব নোৱাৰো মই। কি বেলেগ চিন্তা কৰিব আপুনি কওকচোন? তোমাক ডিভোৰ্চ দি মই আকৌ বিয়া পতাৰ পৰিকল্পনা কৰিম। কি কৈছে আপুনি এইবিলাক? কানি নেদেখুৱাবা এতিয়া, আগতে ভাবি লাগিছিলে এইবিলাক। আপুনি আকৌ বিয়া পাতিব? মই আকৌ বিয়া পাতিম। শুনকচোন, তাৰ লগত মোৰ একো বেয়া ফটো নাইকিয়া। মই আপোনাক সঁচাকৈ কৈছোঁ, মোক পাৰিলে আপুনি ক্ষমা কৰি দিয়ক। মই আপোনাক ভৰিত ধৰিছোঁ। দীপালীও, তুমি মোক ভৰিত ধৰিব নালাগে। তোমাৰ স্থান এই ভৰিত নহয়, মোৰ হৃদয়তহে। মই জানো, এই গোটেইখিনি কথা মই জানো। এই ল'ৰাটো যে মস্ত ফটুৱা, এটা দগবাজ ল'ৰা, সি মোৰ অফিচলৈকে গৈছিলে আৰু একেখিনি ফটোৱে মোক দেখাইছিলে। দেখাই পেলাই মোকো পইচা দাবী কৰিছিলে, বুজিছা? আপুনি কি কৈছে? সি যে তেনেকুৱা মই ভবাই নাছিলোঁ। তোমাক মই পৰীক্ষা কৰিহে চালো। কি কৈছে আপুনি এইবোৰ? আৰু তুমি মোৰ পৰীক্ষাত পাছ কৰিছা। আপুনি সঁচাই কৈছেনে? সঁচাই কৈছো। নাই দীপালী, তুমি চিন্তা নকৰিবা। তোমাক ডিভোৰ্চ দি মই বেলেগ বিবাহ কৰিবলৈ নাযাওঁ। তোমাৰ স্থান মই সদায় ইয়াত। তোমাক বিয়া পাতি পত্নী অৰ্ধাংগিনী কৰি ললোৱে মই। আপুনি সঁচাকৈ কৈছেনে? বিয়াৰ আগতে চবৰে তেনেকুৱা কিছুমান ভুল থাকে, তোমাৰো কিজানি হৈছিলে। সেইটো আমাৰ নিচিনা মানুহবিলাকে আচলতে ধৰি এইবিলাক সমাজত প্ৰমাণ কৰি থকা কোনো কাৰণ নাথাকে। সঁচাকৈ আপুনি যে মোক ইমানখিনি বুজি পাইছে, আপুনি সঁচাকৈ মহান। কিন্তু মই এটা কথা শুনা, মই সেই ল'ৰাটোৰ ওপৰত কিন্তু একশ্যন ল'ম। সি যদি ফটো ভাইৰেলো কৰে মোৰ একো আপত্তি নাই। মই বুজি পালোঁ, তোমাক জানো, আমাৰ ভালপোৱাকো আমি জানো, কিন্তু তাৰ ওপৰত মই একশ্যন ল'ম। সি এনেকে তোমাৰ লগতে নহয়, বহুত ছোৱালীৰ লগতে কৰি থৈছে। পইচা ডিমাণ্ড তোমাকো কৰিছে, মোকো কৰিছে। এনেকে চলি থাকিলেতো নহ'ব, হয়নে নহয়? হয়, কি আগতেও এনেকৈ কৰিছে? আপুনি কথাটো মানে জানে? তেনেহ'লে মোক কোৱা নাছিলে কিয়? তোমাক মই পৰীক্ষাটো ল'বৰ কাৰণে তোমাক মই এইখিনি কথা কোৱা নাছিলোঁ, কিন্তু তুমি আজি মোৰ পৰীক্ষাত পাছ কৰিলা। সঁচাকৈ আপুনি সঁচাকৈ মহান। আপুনি যে মোক ক্ষমা কৰি দিব মই ভবাই নাছিলোঁ।